আজি ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু তিতাবৰ জিলা প্ৰশাসনৰ সহযোগত আমি 18 তাৰিখৰ পৰা 24 ডিচেম্বৰলৈকে 2025 চনৰ আমি পথ সুৰক্ষা সপ্তাহ উদযাপন কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। আৰু সেই সূত্ৰে আজি এই কাৰ্যসূচীটোৰ শুভাৰম্ভণি স্বৰূপে আমি দুধৰালিৰ সংযোগী যিটো মৰিয়নি আৰু দুধৰালি সংযোগী পথ আছে, সেই পথৰ আমাৰ তিতাবৰলৈ সোমোৱাৰ টপলাটিঙৰ আগত কাকডোঙাৰ ওচৰৰ যি টাৰ্ণিং, সেই টাৰ্ণিঙতে আমি প্ৰথমতে ৰাস্তাবিলাকৰ ছাইডত যি খুঁটা বা গছ আছে তাত ৰেক্টৰ ৰিফ্লেক্টৰ লগালোঁ, যাতে ৰাতি কুঁৱলীত যিকোনো গাড়ী সেই ৰাস্তাইদি পাৰ হৈ যাওঁতে তেওঁলোকে যে টাৰ্ণিং এটা আছে সেইটো গম পায় আৰু ৰেক্টৰ ৰিফ্লেক্টৰবিলাক ভিজিবল হয়। তাৰপিছতে আমি ৰাস্তাত অহা যোৱা কৰা ৰাইজৰ মাজত কিছু সজাগতা কৰিবৰ বাবে তেখেতসকলক ৰখাই আমি তেখেতসকলৰ লগত কিছু মত বিনিময় কৰিলোঁ। যেনেধৰণে তেখেতসকলে কিছুমানে হেলমেট পিন্ধি অহা নাছিল, তেখেতসকলক হেলমেট পিন্ধাৰ সজাগতাৰ বিষয়ে ক'বলগীয়া হ'ল আমাৰ ফালৰ পৰা। আৰু লগতে আমি তেখেতসকলে অনাগত দিনত যিহেতু আমাৰ এতিয়া ফেষ্টিভেলৰ ছিজন, এই সময়ত সকলোৱে প্ৰায় বনভোজ খাবলৈ পিকনিকস্থলীলৈ বিভিন্ন স্থানলৈ যাত্ৰা কৰে। সেই তেনেকুৱা ধৰণৰ যাত্ৰাবিলাকত যাতে তেওঁলোকে ছিট বেল্ট পৰিধান কৰি সুৰা পান নকৰাকৈ আৰু সম্পূৰ্ণ যান বাহন আইন মানি চলি ৰাস্তাত যান বাহন চলায়, তাৰ ওপৰতে আমি তেখেতসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিলোঁ। আৰু এনেধৰণে আজি আমি প্ৰথম অৱস্থাত আমাৰ ৰং হামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু তিতাবৰ জিলা প্ৰশাসনৰ সহযোগত যি সজাগতামূলক কাৰ্যসূচীৰ শুভাৰম্ভণি হ'ল বুলি ঘোষণা কৰিছোঁ। এই ক'ৰ পৰা ক'লৈকে হ'ব? গোলাঘাট আৰু মৰিয়নি সংযোগী যি দুধৰালি পথ আছে, সেই পথটোৰ লগতে তিতাবৰ আৰু যোৰহাটৰ বিভিন্ন স্থানত আমি এই কাৰ্যসূচীটো ধাৰাবাহিকভাৱে চলাই যাম। আৰু অনাগত দিনত আমি ওচৰৰ যিবিলাক জিলা আছে সেইবিলাকতো আমি এই কাৰ্যসূচী কৰিম বুলি মনস্থ